হয় আমি পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চিনাতলী ভাষা উচ্চতৰতাৰ সহযোগত আমি চিনাতলী বৰনামঘৰ নাট্য মন্দিৰত 11 দিনীয়া এটি নাট্য কৰ্মশালা আয়োজন কৰিছিলো। উক্ত কৰ্মশালাত আমাৰ মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছিল অসমৰ মঞ্চ তথা জনপ্ৰিয় বোলছবি অভিনেতা উজ্জ্বল ৰাজখোৱাকে প্ৰমুখ্য কৰি কেইবাগৰাকী সহপৰিচালক হিচাপে উপস্থিত পাপুপৱন শইকীয়া, তুষাৰ শইকীয়া, অৰ্চিতা হেন্দিক আদি কৰি আজি আমাৰ মুকলি সভাখনত আপোনাৰ উপস্থিত আছিল সদৌ সন্থাৰ সন্মানীয় উপসভাপতি অভিৱৰ্তন গোস্বামী ডাঙৰীয়া, সাংস্কৃতিক সম্পাদক বিতুপন শৰ্মা ডাঙৰীয়া, জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল। দিনৰ ভাগত আমাৰ আপোনাৰ এজন আছিল চিত্ৰাংকন গোলাঘাট জিলা ভিত্তিক এখন চিত্ৰাংকন প্ৰতিযোগিতা, গোলাঘাট জিলা ভিত্তিক একক অভিনয় প্ৰতিযোগিতা আৰু গোলাঘাট জিলা ভিত্তিক কবিতা আবৃত্তি প্ৰতিযোগিতা আদি আজি অনুষ্ঠিত হৈ দিনটো সফল সমাৰণি ঘটিছে। হয় আমি যি 10 দিনীয়া প্ৰশিক্ষণ দিছিলো সেই প্ৰশিক্ষণৰ অন্তত আজি 11 নম্বৰ দিনা আমি কণ শিশুসকলে এখন নাটক প্ৰস্তুত কৰি লৈছিলো। এই 10 দিনত তেওঁলোকে যি অভিজ্ঞতা পালে সেই অভিজ্ঞতাৰে পৰিপুষ্ট হৈ তেওঁলোকে এই নাটকখন কৰিছিলে আৰু তেওঁলোকৰ নাটকৰ লগত জড়িত হৈ তেওঁলোকৰ ভৱিষ্যতটো যাতে উজ্জ্বল হয় তাৰে কামনা কৰিছো আমি পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই। হয় আমি পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই 11 দিনীয়া কাৰ্যসূচীৰে এখন নাট্য কৰ্মশালা অনুষ্ঠিত কৰিছে চিনাতলী নাট্য মন্দিৰত আৰু এই কৰ্মশালাখনে এতিয়া সফল সমাপ্তি ঘটিছে আৰু এখন নাট প্ৰদৰ্শন কৰা হৈছে শিক্ষাৰ্থীৰ দ্বাৰা। আৰু এই নাট প্ৰদৰ্শন কৰিবলৈ সকলো ৰাইজ আহিছে আৰু আমাৰ ইয়াৰ জৰিয়তে আমি নিজৰ সংস্কৃতি আগবঢ়াই নিয়াত খোজ আগবাঢ়িম বুলি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। হয় এখন নাটক কৰিলে তেওঁলোকে সৰু সৰু ল'ৰা ছোৱালী যিহেতু সকলো আমি 10 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিছিলোঁ। তেওঁলোকে হয়তো সকলোখিনি প্ৰশিক্ষণ পাব পৰা নাই, সেয়েতো আমি এখন চমুকৈ নাটক পৰিচালিত কৰিছিলোঁ আৰু সেই নাটকখন আজি সকলোৰে সমাপ্তি ঘটিল। হয় আমি পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চিনাতলী ভাষা উচ্চতৰতাৰ সহযোগত আমি চিনাতলী বৰনামঘৰ নাট্য মন্দিৰত 11 দিনীয়া এটি নাট্য কৰ্মশালা আয়োজন কৰিছিলো। উক্ত কৰ্মশালাত আমাৰ মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছিল অসমৰ মঞ্চ তথা জনপ্ৰিয় বোলছবি অভিনেতা উজ্জ্বল ৰাজখোৱাকে প্ৰমুখ্য কৰি কেইবাগৰাকী সহপৰিচালক হিচাপে উপস্থিত পাপুপৱন শইকীয়া, তুষাৰ শইকীয়া, অৰ্চিতা হেন্দিক আদি কৰি আজি আমাৰ মুকলি সভাখনত আপোনাৰ উপস্থিত আছিল সদৌ সন্থাৰ সন্মানীয় উপসভাপতি অভিৱৰ্তন গোস্বামী ডাঙৰীয়া, সাংস্কৃতিক সম্পাদক বিতুপন শৰ্মা ডাঙৰীয়া, জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল। দিনৰ ভাগত আমাৰ আপোনাৰ এজন আছিল চিত্ৰাংকন গোলাঘাট জিলা ভিত্তিক এখন চিত্ৰাংকন প্ৰতিযোগিতা, গোলাঘাট জিলা ভিত্তিক একক অভিনয় প্ৰতিযোগিতা আৰু গোলাঘাট জিলা ভিত্তিক কবিতা আবৃত্তি প্ৰতিযোগিতা আদি আজি অনুষ্ঠিত হৈ দিনটো সফল সমাৰণি ঘটিছে। হয় আমি যি 10 দিনীয়া প্ৰশিক্ষণ দিছিলো সেই প্ৰশিক্ষণৰ অন্তত আজি 11 নম্বৰ দিনা আমি কণ শিশুসকলে এখন নাটক প্ৰস্তুত কৰি লৈছিলো। এই 10 দিনত তেওঁলোকে যি অভিজ্ঞতা পালে সেই অভিজ্ঞতাৰে পৰিপুষ্ট হৈ তেওঁলোকে এই নাটকখন কৰিছিলে আৰু তেওঁলোকৰ নাটকৰ লগত জড়িত হৈ তেওঁলোকৰ ভৱিষ্যতটো যাতে উজ্জ্বল হয় তাৰে কামনা কৰিছো আমি পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই। হয় আমি পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই 11 দিনীয়া কাৰ্যসূচীৰে এখন নাট কৰ্মশালা অনুষ্ঠিত কৰিছে চিনাতলী নাট্য মন্দিৰত আৰু এই কৰ্মশালাখনে এতিয়া সফল সমাপ্তি ঘটিছে আৰু এখন নাট প্ৰদৰ্শন কৰা হৈছে শিক্ষাৰ্থীৰ দ্বাৰা। আৰু এই নাট প্ৰদৰ্শন কৰিবলৈ সকলো ৰাইজ আহিছে আৰু আমাৰ ইয়াৰ জৰিয়তে আমি নিজৰ সংস্কৃতি আগবঢ়াই নিয়াত খোজ আগবাঢ়িম বুলি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। হয় এখন নাটক কৰিলে তেওঁলোকে সৰু সৰু ল'ৰা ছোৱালী যিহেতু সকলো আমি 10 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিছিলোঁ। তেওঁলোকে হয়তো সকলোখিনি প্ৰশিক্ষণ পাব পৰা নাই, সেয়েতো আমি এখন চমুকৈ নাটক পৰিচালিত কৰিছিলোঁ আৰু সেই নাটকখন আজি সকলোৰে সমাপ্তি ঘটিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।